পুনৰ স্বাগতম জনাইছো মই অন্য এটি ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোত মোৰ লগত সাথ দিব আমাৰ মন্টুদা। তো মন্টুদা হাই, কি খবৰ আপোনাৰ? ভালে আছে? আপোনাক লগ পাই ইয়ালৈ আহিলোঁ। সকলোৰে পৰিচিত ঠাই এইটো। ঠাইটো মই আপোনালোকক পৰিচয় কৰাই দিওঁ। টংলা বুলি কয়। টংলাৰ পৰা দক্ষিণে 4 কিলোমিটাৰমান সোমাই আহিব লাগিব। 4 কিলোমিটাৰমান সোমাই আহিয়ে আপোনালোকে FCI গুদাম পাব। FCI গুদামৰ একদম নিকটৱৰ্তী ঠাই আৰু এইখন ফৰেষ্ট হয়। আৰু ফৰেষ্টত মই আপোনালোকক দেখুৱাম চেগুন গছ। আৰু চেগুন গছ কেনেকৈ ইমান ধুনীয়াকৈ ইয়াত গ্ৰোথ লৈছে আৰু কিমান ধুনীয়াকৈ পুলিবোৰ আছে আৰু ফৰেষ্টখনত কি বস্তু পায় মই আজি আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, সাগৰ ডিপছ ইউটিউব চেনেল। ঠিক আছে। এইবোৰ সব ফৰেষ্ট এৰিয়াৰ প্ৰপাৰ্টি হয়, গোটেইখিনি ফৰেষ্ট এৰিয়া। আৰু এইখিনি ফৰেষ্ট এৰিয়াত ইমান ধুনীয়াকৈ গছৰ পুলিবোৰ আগতে সৰু সৰু আছিল, এতিয়াতো প্ৰকাণ্ড হৈছে। এইবোৰ সব চেগুন গছ। আপোনালোকে চাইছেনে ৰাইজসকল? সব চেগুন গছ, গোটেই চেগুন গছেৰে ভৰি আছে এইখন ঠাই আৰু ইমান ধুনীয়া লাগে। চাওকচোন, তো চাওকচোন চেগুন গছবোৰ ইমান ধুনীয়াকৈ হৈছে। প্ৰকাণ্ড একদম চেগুন গছ। কেনেকৈ চেগুন গছবোৰ হৈছে দেখিছেনে ৰাইজসকল? একদম কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি ফেলে। ফৰেষ্ট হয় এইখন, আমাৰ ইয়াতে টংলাৰ ওচৰতে ফৰেষ্ট হয় এইখন। আৰু ইয়াত মই দেখুৱাই আছোঁ চেগুন গছবোৰ, ডাঙৰ চেগুন গছ। মই অৱশ্যে বহুত ভিতৰলৈকে নাযাওঁ, ভিতৰলৈকে যোৱা এলাউড নাই বাৰু। তথাপিও মই ইয়াৰ পৰাই কিছু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাওকচোন। এনেকৈও আপোনালোকে চেগুন গছ 2 এডাল কিন্তু ঘৰত ৰুব পাৰে। চেগুন গছ আছে, চেগুন গছ। চেগুন গছৰ মূল্য কিমান হ'ব আপোনালোকে চিন্তা কৰক। বহুত মূল্যৱান গছ হয় চেগুন গছ, বহুত মূল্যৱান গছ। ধুনীয়াকৈ ইয়াত ৰুই থৈছে ফৰেষ্টত। বহুত ধুনীয়া ডাঙৰ হৈ গৈছে এতিয়া। এইবোৰ কেতিয়া কাটে মই নাজানো, কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিলোঁ আৰু ইমান ধুনীয়া ঠাইবোৰ। দেখিছেনে ৰাইজসকল? ভাল লাগিছে? ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব দেই। থেংক ইউ। মোৰ ধুনীয়াকৈ সুন্দৰকৈ ভিউজ আৰু চেনেলটো আগুৱাই গৈ আছে আপোনালোকৰ আশীৰ্বাদত। আৰু মোৰ চেনেলটো ধুনীয়াকৈ গ্ৰোথ লৈছে আপোনালোকৰ আশীৰ্বাদত। কাৰণ আপোনালোকৰ আশীৰ্বাদ অবিহনে মই আগুৱাই যাব নোৱাৰোঁ। আৰু মই ধুনীয়া ভিডিঅ'বোৰ দিবৰ কাৰণে সদায় চেষ্টা কৰোঁ। আৰু ইয়াক চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যাচিলোঁ। কেতিয়াবালৈ যদি আপোনালোকে এনেকুৱা ঠাইবোৰ যায় নহয়, তো এনেকুৱা ঠাইবোৰ যোৱাৰ আগতে আপোনালোকে সেই ঠাইখিনিৰ বিষয়ে জানি ল'ব আৰু আপোনালোকে আমাকো জনাবচোন ভিডিঅ'বোৰ কৰি। ময়ো আনৰ ভিডিঅ' চাই বহুত ভাল পাওঁ। মোৰ ভিডিঅ' যেনেকৈ আপোনালোকে গ্ৰহণ কৰিছে, ময়ো ঠিক তেনেদৰে বেলেগৰ ভিডিঅ'বোৰো চাই খুব এটা ভাল কমেণ্ট এটা দিওঁ, ভাল এটা ৰেচপন্দ দিওঁ। তো আপোনালোকেও মোক ৰেচপন্দ দিয়াৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।